মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে এক্সাৰসাইজ 1.2 1 আৰু 2 কোৱেশ্চন নম্বৰ আমি সলভ কৰিছো আজি আমি 3 ৰ পৰা আৰম্ভ কৰিম তোমালোকে চাবা আৰু লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আমি স্টাৰ্ট কৰিছো কোৱেশ্চন নম্বৰ 3 মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰ লসাগু আৰু গসাগু উলিওৱা এই সৰুতে তোমালোকে যেনেকৈ কৰিছা সেই তেনেকৈ তোমালোকক লসাগু আৰু গসাগু উলিয়াব লাগে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 1ত কি আছে তোমালোকৰ 1 ৰ 1 কে 3 ৰ 1ত 12 15 21 এনেকৈ লিখিবা কোৱেশ্চন নম্বৰ 3 সলিউশন 3 ৰ 1ত আছে তোমালোকৰ 12 15 আৰু আছে 21 ৰাইট গতিকে 12 টো আছে যে তোমালোকে কেনেকৈ লিখিবা 12 can be rewritten as 3 into 4 নাই আৰু 4 can be rewritten as 2 into 2 2 দুগুণ 4 গল ঠিক তেনেকৈ 15 15ক কেনেকৈ লিখিবা 15ক লিখিব পৰা যায় 3 into 5 শেষ তাৰ পিছত 21 21ক কেনেকৈ লিখিব পৰা যায় 3 7 এতিয়া তোমালোকে কি বস্তু লক্ষ্য কৰিব পাৰিছা যে কোনটো আমাৰ কমন উৎপাদক নাই কমন মানে সাধাৰণ উৎপাদক কোনটো ইয়াত আছে 3 ইয়াত আছে 3 ইয়াতো আছে 3 নাই গতিকে আমাৰ HCF কিমান হ'ব HCF সমান 3 ইজ গন এতিয়া আমাক লাগে LCM নাই LCM আমি কেনেকৈ উলিয়াম 3 টো কমন আছে গতিকে 3 কমন আছে যেহেতু গতিকে তোমালোকে 3 এটা ললা LCM ৰ কথা কৈছো দেই LCM 3 এটা ললা তাৰ পিছত থাকি গল কি ইয়াত আমাৰ থাকিল আৰু একো কমন নাই একো যেহেতু কমন নাই আমাক বাকি যিমান বিলাক উৎপাদক আছে সব বিলাককে আমাৰ জাস্ট পূৰণ কৰিব লাগিব ইয়াত লিখা 2 ইয়াত লিখিবলা 2 এটো গল এটো 5 আৰু এটো 7 into 5 into 7 তেনে কিমান হ'ব আমাৰ আচ্ছা এতিয়া আমি গতিখিনি পূৰণ কৰিলে হ'ল পূৰণটো আমি সহজে কৰিম 2 5 10 10 7 70 ইয়াত 70 হ'ল আৰু into 2 3 6 আচ্ছা আৰু 6 7 42 তেতিয়াহ'লে 420 হ'ব আমাৰ LCM আৰু HCF হ'ব 3 এনেকৈ তোমালোকে কৰিবা একেবাৰে ইজি ওয়াল এতিয়া আমি নেক্সট কোৱেশ্চন লৈ গৈছো কোৱেশ্চন নম্বৰ কি আছিল তোমালোকৰ কোৱেশ্চন নম্বৰ 3 ৰ মই লাষ্টটো কৈ দিছো কোৱেশ্চন নম্বৰ 3 টো কৈ দিছো বাৰু কোৱেশ্চন নম্বৰ 3 এই 3 তোমালোকৰ কি আছিল বাৰু 8, 9, 25 নাই এইটোক তোমালোকে কেনেকৈ লিখিব পাৰা 8 can be rewritten as 2 4 4ক আকৌ তোমালোকে লিখিব পাৰা 2 2 4 গল 9 can be rewritten as 3 into 3 gone 25 can be rewritten as 5 into 5 আচ্ছা এতিয়া কথা হল কি তোমালোকৰ ইয়াত কিবা কমন উৎপাদক আছে নে নাই কমন উৎপাদক একদম নাই যেতিয়া কমন উৎপাদক একো না থাকে তেতিয়া তোমালোকে সিধাই লিখিবা HCF is equal to 1 কমন উৎপাদক না থাকিলে 1 লিখিবা আচ্ছা এতিয়া LCM লাগে ন LCM বাকি কেইটা তোমালোকে পূৰণ কৰিলে হ'ল জাস্ট নাই যেহেতু আমাৰ ইয়াত কোনো কমন উৎপাদক নাই গতিকে সংখ্যা কেইটাই পূৰণ কৰি দিবা জাস্ট ইয়াত কোনো টেনচন নাই তোমালোকৰ জাস্ট সংখ্যা কেইটা পূৰণ কৰি দিলে হ'ল এনেকৈ কৰিবা 8 into 9 into 25 আচ্ছা তাৰপিছত 8 into 25 কিমান হ'ব তোমালোকৰ 200 into 9 কৰিলে তোমালোকৰ কি হ'ব is equal to 2 9 1800 হ'ব তেনেহলে আমাৰ HCF হল 1 LCM হল 1800 is gone next question to কি আছে বাৰু question number 3 গল question number 4 দিয়া আছে গসাগু ইমান যাব মই এখানে অলপ ৰিডিউস কৰি মুছি লৈছো okay next তোমালোকক মই 6 নম্বৰ কথাটো কৈছো বাৰু গসাগু HCF number 4 solution HCF is equal to কিমান দি আছিল 9
তাৰপিছত LCM কিমান দিয়া আছে LCM LCM উলিয়াব লাগে LCM equal to what হয়নে সংখ্যা দুটা দিয়া আছে তোমালোকে তলত লিখিবা কি আমি জানো what do you know আমি জানো that ACF into LCM is equal to কিমান হ'ব first number into second number হয়নে এটা হল তোমালোকৰ ফৰ্মুলা first number into second number HCF আমালোকৰ দিয়া আছে 9 LCM উলিয়াবা লাগে first number to কিমান আছিল বাৰু first number to 306 second number to কিমান আছিল চাইলেছ ৰবা 659 লিখিবা তোমালোকে 659 এতিয়া আমি কৰিম কি বাৰু তোমাক চাইছা নহয় এটা পূৰণ হৈ আছে গতিকে 9 এ দি ডাইৰেক্ট আমি কাটাকাটি কৰিম বাৰু 9 কাটিলা তাছ ইয়াত 9 কাটিলে কিমান বাৰ যাব 3 9 যা 27 বাকি থাকিল 3 36 4 9 যা 36 is equal to 34 into 659 এতিয়া 659 ক আমি পূৰণ কৰিম কি হেদি 34 এদি যেটো হ'ব হেটো আমাৰ হ'ব LCM ইয়াত লিখিবা তোমালোকে LCM equal to নাই this equal to আচ্ছা মই পূৰণটো কৰি দেখাই দিছো তোমালোকক 659 এটো দৰকাৰে তোমালোকে ঘৰত নিজে ট্ৰাই কৰিবা নহলে এনেই অববৰতে আমাৰ ভিডিওটো দীঘলীয়া হ'ব গতি এখিনি জাস্ট পূৰণ কৰিলে তোমালোকৰ ৰিকোয়াৰ্ড আনসাৰ খিনি তোমালোকে পাই যাবা এটো তোমালোকে পূৰণ কৰিলে তোমালোকে পূৰণ কৰি চাবাই নেক্সট কোৱেশ্চন লৈ গুছি গৈছো সাধাৰণ পূৰণ এটা বস্তু দেখাবৰ দৰকাৰ নাই কোৱেশ্চন নম্বৰ 5 এটা টেকনিক্যাল কোৱেশ্চন পৰীক্ষা কৰা কোনো স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে হ'ব পাৰে নে নাই আচ্ছা 6 টু দি পাৱাৰ n আচ্ছা কোৱেশ্চন নম্বৰ 5 আচ্ছা 6 টু দি পাৱাৰ n আছে নহয় এতিয়া তোমালোকে ধৰি লবা n ইকুৱেল টু যদি আমাৰ 0 হয় তেনহলে কিমান হ'ব 6 টু দি পাৱাৰ 0 ইকুৱেল টু কিমান হ'ব 1 হ'ব ৰাইট n ৰ মান যদি তোমালোকে 1 ধৰা 6 to the power 1 is equal to 6 n ৰ মান যদি তোমালোকে 2 ধৰা 6 square equal to 36 এতিয়া যিমান বৰ একক স্থানৰ অংক আছে শূন্য হোৱাৰ কোনো চান্স আছে নে নাই গতিকে এটো নহব 6 to the power n সংখ্যাটোৰ শূন্য অংকৰে শেষ নহব কেতিয়াও নহব বুজিছে তোমালোকে তাৰ পিছত লিখিবা এনেকে एग्जांपल বিলাক দিয়াৰ পিছত তোমালোকে লিখিবা therefore 6 to the power n সংখ্যাটো শূন্য অংকৰে কেতিয়াও শেষ নহব এনেকে লিখি দিলে হৈ গল বাৰু আচ্ছা এতিয়া তোমালোকৰ এটা কোৱেশ্চন থাকিল তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবাচোন এই 6 to the power n এনেকা মডেলৰ এটা সংখ্যা কেতিয়া শূন্যৰে ষ্টাৰ্ট হ'ব পাৰিব কেতিয়া শূন্যৰে ষ্টাৰ্ট হ'ব পাৰিব গতিকে এইটো তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা এনেকা কোৱেশ্চন হয়তো তোমালোকৰ হেৰি পৰীক্ষাত মানে মাল্টিপল চয়েস কোৱেশ্চন হিচাপে খুদা হ'ব নাই কেনে ধৰণৰ সংখ্যাৰ যত ভূমি এটা থাকিব আৰু ইয়াৰ পাৱাৰ এটা থাকিব কেনে ধৰণৰ তেনেকা সংখ্যা শূন্যৰে শেষ হ'ব পাৰে তাৰ একক স্থানৰ অংকটো শূন্য হ'ব কমেন্টত তোমালোকে জনাবলৈ চেষ্টা কৰিবা আৰু যে ফাৰ্স্ট কমেন্ট কৰিবা তাৰ কাৰণে গিফট আছে ফাৰ্স্ট কমেন্ট প্লাস শুদ্ধ হ'ব লাগিব কিন্তু দেই okay hope you'll do it next এখানে মই সাফা কৰি লৈছো ৰবা let's clean it up okay এতিয়া কোৱেশ্চন নম্বৰ 6 টো আছে কোৱেশ্চন নম্বৰ 6 টো মই তোমালোকক ডিল কৰাই দিছো বাৰু Question number 6 solution. So this one আৰু this one সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা আচ্ছা ফার্স্ট আমি লৈছো প্ৰথম সংখ্যাটো 7 into 11 into কি আছিল 13 plus 13 আচ্ছা এই সংখ্যাটো কিয় যৌগিক আমাক প্ৰমাণ কৰিব লাগে নাই ইয়াৰ পৰা তোমালোকে কি কৰিব পাৰা সোৱা 13 কমন আছে গতিকে 13 কমন লব পাৰা থাকিলে আমাৰ 7 into 11 okay plus 1 এটা আমি আগলৈ বহুত কৰিব পাৰো কিন্তু কৰাৰ একচুয়ালি দৰকাৰ নহয় আচ্ছা এই এতিয়া এই সংখ্যাটো যে আমি পালো এই সংখ্যাটো তোমালোকে নিশ্চয় লক্ষ্য কৰিব পাৰিছা যে দুটা সংখ্যাৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিছো হয়নে
যদি কোনো এটা সংখ্যাক দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰা যায় আদাৰ দেন 1 and the number itself সেই সংখ্যাটো কি সংখ্যা বুলি কোৱা হয় যৌগিক সংখ্যা তোমালোকে কেনেকৈ কি লিখিবা তবা আৰু আগবাঢ়ি দিয়াটোৱে ভাল হ'ব is equal to implies নহয় দেই 13 into এটি কি হ'ব আচ্ছা 77 plus 1 78 যিহেতু এনেকৈ লিখিবা যিহেতু প্ৰদত্ত সংখ্যাটো দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰা গৈছে গতিকে সংখ্যাটো কি হ'ব যৌগিক সেইকাৰণে সংখ্যাটো যৌগিক নেক্সট কোৱেশ্চনটো কি আছিল বাৰু নেক্সটত আছিল তোমালোকৰ এনেকা 7 into 6 into 5 into 4 into 3 তেনেকৈ থাকিব into 3 into 2 into 1 plus কি আছে 5 এনে এইটো এনেকৈ লিখিবা তোমালোকে 5 টো আকৌ কমন ল'ব পাৰিছা কমন ল'লে ইয়াত থাকিব 7 into 6 into 4 into 3 into 2 into 1 তাৰপিছত লিখিবা তোমালোকে প্লাস কিমান থাকিব ইয়াত 1 থাকিব 1 যেহেতু তোমালোকে কমন লৈছা এতিয়া বাকিখিনি নিলিখিলেও হয় একচুয়ালি কিন্তু তথাপি তোমালোকে আগবাঢ়ি যাবা গলে ভাল ইনটু আমি কি লিখিব পাৰো এটা আমি কেনেকৈ লিখিম এনেকৈ আমি আগবাঢ়ি যাওঁচোন আচ্ছা 2 5 টো ইয়াত নাই গতিকে 10 হোৱাৰ দৰকাৰ কাৰণে নাই আচ্ছা 7 6 are 42 into 3 4 are 12 12 2 are 24 24 plus 1 হয়নে এতিয়া তো 5 5 থাকিল 72 into 24 পূৰণ কৰি দিয়া যাকচোন আচ্ছা 4 2 are 8 then 4 7 are 28 okay then 2 2 are 4 2 7 are 14 তাৰপিছত কি হ'ব বাৰু নেক্সট আমি এড কৰোঁ ইয়াত 8 ইয়াত 12 তাৰপিছত ইয়াত থাকিল এটা 4 কিন্তু দেই 2 plus 4 6 7 1 7 আৰু এক আছে তো এক এড কৰি দিলা তেনেহলে কিমান হ'ব ইয়াত লিখিবা তোমালোকে ইনটু 1729 সেই একেই কথা যেহেতু প্ৰদত্ত সংখ্যাটোক দুটা সংখ্যাৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰিছো গতিকে প্ৰদত্ত সংখ্যাটো সেইকাৰণে প্ৰদত্ত সংখ্যাটো যৌগিক সংখ্যা তাৰপিছত তোমালোকে এনেকৈ নোট খাতাত লিখিবা আকৌ এবাৰ কৈ দিছো যেহেতু প্ৰদত্ত সংখ্যাটো দুটা সংখ্যাৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰিছো একৰ বাহিৰে সেইকাৰণে সংখ্যাটো যৌগিক সংখ্যা বাস শেষ এইখিনিতে তোমালোকৰ কোৱেশ্চন নম্বৰ 5 কি 3 4 5 6 হৈ গল আচ্ছা দীঘলীয়া হ'ব শৰ্ট কৰিলে ভাল নহলে তোমালোকে আমনি পাবা গতিকে এইখিনিতে ভিডিওটো শেষ কৰিছো তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে